+92 হৈ আছে মানে এটো পাকিস্তানৰ নাম্বাৰ হয় এইখিনি নিজটো ভাইৰাল হৈ আছে যে পাকিস্তানে আমাৰ লগত যুদ্ধত বলে নৰি সাইবাৰ অ্যাটাক কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু সাইবাৰ অ্যাটাক কৰিলে কি এনেকা কৰিব ফোনৰ জৰিয়তে কৰিব ফোনৰ জৰিয়তে কৰি আমাৰ যিমানখিনি পইচা আছিল যিমানখিনি বস্তু আছিল সব হাতে লৈ যাবৰ কাৰণে চেষ্টা চলে আছে বুলি এটা নিউজত ভাইৰাল হৈ আছে গতিকে আপুনি যদি এনি টাইম মোবাইল চাই থাকে বা আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়া যদি আপুনি সৰু ল'ৰা ছোৱালী এই মোবাইলটো দিয়ে তেনেহলে এটা সেটিং অন কৰক তেনেহলে অকমান হলে আপোনালোকে সেভ হ'ব পাৰিব আপুনি জানে যে আপোনাক যদি হল কোনবা লিংক পঠাইছে তেতিয়া আপুনি ক্লিক নকৰে কিন্তু কথা হল কি আপোনাৰ যদি WhatsApp এনেকুৱা এটা সেটিং অন হৈ থাকে যোনটো নেকি আপোনালোকে নেট অন কৰাৰ লগে অটোমেটিকলি আপোনাৰ এপছ যদি কোনবা যদি এপছ পঠাই দিছে এপছটো ডাউনলোড হৈ যায় ক্লিক কৰক বা নকৰক কিন্তু যদি ধৰা হল আপুনি ভাবিছে যে আননোন নম্বৰ পৰা এটো WhatsApp অন কৰিলো যদি ধৰা হল আপুনি গম পাইছে যে এটো আননোন নম্বৰ পৰা মেছেজ এটা আহিছে কিন্তু আমি এটো ক্লিক নকৰো কিন্তু ক্লিক নকৰিলেও আপোনাৰ কথা হল কি ইয়াত যদি ধৰা হল এপছ পঠাইছে বা ফটো পঠাইছে বা অডিও পঠাইছে অটোমেটিকলি ডাউনলোড হৈ যায় সেই বস্তুটো অফ কৰি থওক আপোনালোকে যদি আপুনি ভাবিছে এটো ক্লিক নকৰ তথাপি ডাউনলোড হৈছে গতিকে আপুনি হ্যাক হৈ যাব আপুনি কি কৰিব WhatsApp অন কৰিলে এই তিনটা ডট আছে তিনটা ডটত ক্লিক কৰিলে তলৰ ফালে আহক সেটিং আছে এই সেটিংত ক্লিক কৰিলে তাৰ পিছত তলৰ ফালে চাও মই এটো ফোনত অফ কৰিছো গতিকে আপোনালোকে অফ কৰি থব তেনেকে ইয়াত চাও ষ্টৰ এণ্ড ডাটা বুলি আছে ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াত চাও when using mobile data যেতিয়া আপুনি মোবাইল ডাটাটো অন কৰে তেতিয়া ডাউনলোড হৈ যায় যদি আপুনি টিক মাৰ্ক দিয়ে তেতিয়া হেতু অটোমেটিকলি ডাউনলোড হ'ব আৰু যদি আনটিক হৈ থাকে ডাউনলোড নহয় ইয়াত চাও ডকুমেন্ট ভিডিও অডিও ফটো এইবিলাক এনেকে যদি আপোনাৰ টিক মাৰ্ক দি আছে আনটিক কৰি দিও আনটিক কৰি ওকে কৰি দিও এটো মই অলৰেডি কৰি থৈ দিছো আৰু ইয়াত যেতিয়া আপোনাৰ যেতিয়া ওয়াইফাই কানেক্ট হৈ যায় কানেক্ট হোৱাৰ লগে অটোমেটিকলি যদি ধৰক কোনোবা ফটো পঠাইছে বা ভিডিও পঠাইছে তো অটোমেটিকলি ডাউনলোড হৈ যায় আৰু হেতু আপুনি ক্লিক কৰিলেও বা নকৰিলেও ডাউনলোড হৈ যায় সেই বস্তু অফ কৰি থওক আপুনি যদি এনেকে আছে অটোমেটিকলি যদি এনেকে আছে তেতিয়া অটোমেটিকলি ডাউনলোড হ'ব গতিকে ইয়াত ক্লিক কৰিলো ইয়াত গোটা কিনা ক্লিক কৰিলো ক্লিক কৰি ওকে মানে আৰু ডাউনলোড নহয় আৰু তলৰ আছে ৰমিঙতো আপুনি ক্লিক যদি এনেকুৱা সিন হৈ আছে তেতিয়া ক্লিক কৰি অফ কৰি দিয়ক নহলে এটো ৰমিঙত যদি আহে বা ওয়াইফাই যদি আহে তেতিয়া আপোনালোকৰ সেই বস্তু অটোমেটিকলি ডাউনলোড হ'ব আৰু ডাউনলোড হোৱাৰ ফলত আৰু অটোমেটিকলি ইনষ্টল হৈ যাব ইনষ্টল হোৱাৰ লগে এপটো যদি ইনষ্টল হৈ যাব সিহঁতে আমাৰ সাইবাৰ অ্যাটাক কৰি আপোনালোকৰ ফোনটো হ্যাক কৰিব পাৰে গতিকে আপোনালোকে সেই সেটিংটো অফ কৰি আৰু যদি আমি গম পাও যে বাহিৰৰ পৰা ফোন কল আহিলে আমি ফোন কল ৰিসিভ নকৰো কিন্তু কথা হল কি সিহঁতৰ কেনেকৈ আহিব এই ফোন কল এটা আহিছে চাওক ইয়াত চাওক +92 হৈ আছে মানে এটো পাকিস্তানৰ নাম্বাৰ হয় যদি আমাৰ ইন্ডিয়াৰ নাম্বাৰ হয় +91 হয় আৰু যদি পাকিস্তানৰ নাম্বাৰ হয় ইয়াত এনেকৈ আহিব +92 তেতিয়া আমি গম পাম যে এটো নাম্বাৰ মানে এতিয়া মোলে ফোন আহিছে +92 মানে পাকিস্তানৰ পৰা ফোন আহি আছে গতিকে সেই বস্তুটো আপুনি এই ৰিসিভ নকৰিব যদি +92 ৰ পৰা হয় আৰু বহুত পাকিস্তানে ভাৰতত সোমাই থকা বুলি কৈ আছে যদি আছে আৰু যদি আপোনালোক ভাৰতৰ পৰা যদি আপোনালোক সাইবাৰ অ্যাটাক কৰে তেনেহলে +91 হৈ আহিব গতিকে যদি আননোন নম্বৰৰ পৰা কল আহিছে যদি আননোন পাৰসন পাইছে তেনে বেছি কথা পাতি নাথাকিব আৰু যদি আপুনি ভাবিছে যে কাৰবাক সেভ কৰিবৰ কাৰণে বা কাৰবাক এই তথ্যটো জনাম বুলি ভাবিছে তেনেহলে এই ভিডিওটো সেইজন ব্যক্তিলে শেয়াৰ কৰি দিয়ক পাকিস্তানৰ হলি +92 হৈ হয় আৰু ইণ্ডিয়াৰ +91 হয় আৰু বাহিৰৰ কান্ট্ৰি হলি 74 এনেকৈ বেলেগ কিন্তু আমাৰ ইণ্ডিয়াৰ +91 হয় আৰু যদি এই ভিডিও ভাল লাগিছে তেনে জয় হিন্দ বুলি এটা কমেন্ট কৰক